কোকৰাঝাৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ সংবাদমেল সম্বোধন তৃতীয় পৰ্যায়ৰ নিৰ্বাচন সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে এপছৰ নেতৃত্বই কোকৰাঝাৰ সংসদীয় সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ প্ৰতি সমৰ্থন ছাত্ৰ সংগঠনটো কোকৰাঝাৰৰ ভোটদাতাকো বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোটদানৰ আহ্বান জনাইছে এপছৱে আমি আহ্বান জনাব বিচাৰিছো 100% শান্তি চিৰযুগমীয়া কৰা স্বাৰ্থত কোকৰাঝাৰবাসী সমষ্টিবাসী ৰাইজে ভোটদান দিব লাগে দ্বিতীয় কথাটো হ'ল যে বিটিআৰ শান্তি চুক্তি যি চুক্তিৰ দ্বাৰা আমি শান্তি ইয়াত লাভ কৰিবলৈ সক্ষম হ'লো আৰু এতিয়া উন্নয়ন আৰু বাকি আন জাতি জনগোষ্ঠীৰ সমস্যা সমাধান বা সম অধিকাৰ আৰু সম উন্নয়নৰ কথা এতিয়া বিটিআৰ শান্তি চুক্তিৰ পিছত যি এটা প্ৰক্ৰিয়া চলি আছে আৰু এই চুক্তিৰ মূল দফাসমূহ গাঁও অন্তৰ্ভুক্ত কৰা সীমা সম্প্ৰসাৰণ ইয়াত 60খন মানে সমষ্টি মানে ইয়াত বৰাই নিয়া আৰু লগতে যিখিনি বিভাগ ডিপাৰ্টমেণ্ট পাৱাৰ এণ্ড ফাংচন বৰাই নিয়া কাৰ্বি আংলঙৰ এছটি হিল সেই বিষয়টো নিষ্পত্তি কৰিব লাগে বড়ো কছাৰী কাউন্সিলৰ যি এছটি বড়ো কছাৰী কাউন্সিলৰ যি পূৰ্ণাংগ মৰ্যাদা তাত প্ৰদান কৰিব লাগে আৰু বিটিআৰত থকা যি অনুষ্ঠান প্ৰতিষ্ঠান আমি যি চুক্তিৰ দ্বাৰা লাভালাভ কৰিলোঁ সেইটো আমি বনাই ল'ব লাগে সেই বিষয়সমূহ লৈ পেলাই আমি ৰাইজক আহ্বান জনাইছোঁ যে ভাতৃত্ববোধ খাতামপৰীয়া এটা আমাৰ যি সম্বন্ধ না এতিয়া বড়ো অনাবড়ো পৰিৱেশ আছে না এতিয়া হত্যা হিংসাৰ পৰিৱেশ আছে না এতিয়া বন্দুক বাৰুদৰ মানে পৰিৱেশ আছে সকলো পৰিৱেশ কোনো সংঘৰ্ষ কোনো সংঘাত এতিয়া নাই আৰু সেই যে সংঘৰ্ষ আৰু সংঘাতৰ এটা পৰিৱেশ সৃষ্টি কৰি পেলাই যিসকলে ৰাজনীতি কৰিছিল সেই পৰিৱেশটো 100% এতিয়া নাইকিয়া হৈ গৈছে আৰু যাৰ কাৰণে শান্তিৰ বিটিআৰ আৰু এটা সবল আৰু শক্তিশালী ৰাজনীতিক আৰু সামাজিক পৰিৱেশ সৃষ্টি কৰি পেলাই কোকৰাঝাৰ লোকসভা সমষ্টিত জয়ন্ত বসুমতাৰী ডাঙৰীয়া যি এনডিএৰ প্ৰাৰ্থী তেখেতক নিখিল বড়ো ছাত্ৰ সন্থা বড়ো ৰাইজ আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ সকলো জাতি জনগোষ্ঠী ইয়াত সংখ্যালঘুও হওক বা বিভিন্ন ধৰ্মাৱলম্বীৰ লোকেই হওক বিভিন্ন জাতি জনগোষ্ঠীৰ সকলোৱে এবাৰ ভোটদান কৰিব আমি দৃঢ় বিশ্বাসী আৰু ইয়াৰ কাৰণে দৃঢ় বিশ্বাসী যে জয়ন্ত বসুমতাৰী ডাঙৰীয়া শান্তিৰ প্ৰতীক আৰু উন্নয়নৰ প্ৰতীক জয়ন্ত বসুমতাৰী ডাঙৰীয়া সমন্বয় আৰু ভাতৃত্ববোধৰ প্ৰতীক হিচাপে সকলোৱে এই যে বড়ো অনাবড়ো সংঘাত হত্যা হিংসা যিবিলাক মানে ইয়াৰ সংঘৰ্ষ সংঘাত সেই বাতাবৰণ সৃষ্টি কৰিছিল এইটো 10 বছৰ পিছত এই সুযোগটো সকলোৱে পাইছে আৰু এইটো এটা সোণালী সুযোগ আৰু এই সোণালী সুযোগত এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক নিখিল বড়ো ছাত্ৰ সন্থাই